ইতিমধ্যে গম পালোঁ আৰু আমি আহ্বান জনাইছিলোঁ মানে কি আমি এটা কথা ক'ব বিচাৰিছিলোঁ যে বিৰোধী ঐক্য আমি এজন প্ৰাৰ্থী হ'লে ৰুলিং পাৰ্টিৰ লগত টক্কৰ দিয়াটো অলপ ভাল হয়। গতিকে ৰুলিং পাৰ্টি এটা সাম্প্ৰদায়িক দল, গতিকে এই ৰুলিং পাৰ্টিক ৰখাবলৈ বিৰোধীসকল এক হ'ব লাগে বুলি এটা আহ্বান এনেই জনাইছিলোঁ। আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই জনোৱাৰ ক্ষেত্ৰত মই সেইটো ছাপোৰ্ট কৰিছোঁ। কিন্তু আমি জানো যে তেওঁলোকৰ ক'ৰবাত প্ৰেছাৰ তেওঁলোকৰ আছে, তেওঁলোকে নোৱাৰিব, তেওঁলোকে ভোট বিভাজনৰ স্বাৰ্থত কেণ্ডিডেট দিবই লাগিব, কাৰণ তেওঁলোকে নিজৰ কথাত নচলে, কাৰোবাৰ কথাত চলে। ক'ৰবাৰ প্ৰেছাৰ আছে, তো গতিকে তেওঁলোকেতো আগতো প্ৰাৰ্থী দিছিলে, তাৰপিছতো আমি জিকিছিলোঁ, এবাৰ নহয় দুবাৰ আমি নগাঁও লোকসভা সমষ্টিত আমি জিকি আহিছোঁ। তেতিয়াতো তেওঁলোকৰ প্ৰাৰ্থী আছিলে, তেওঁলোকে প্ৰাৰ্থী দিলেও ৰাইজে কিন্তু ভোট বিভাজন নকৰে, কাৰণ ৰাইজ এই সাম্প্ৰদায়িক শক্তিক উঠিব নিদিয়ে। গতিকে ৰাইজ ইউনাইটেড হৈ পেলাই কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছ দলে জিকিব। AIUDFৰ লগত আমি কোনো এলায়েন্স বিচৰা নাই নহয়, AIUDFৰ লগত আমি এলায়েন্স বিচৰা নাই। তেওঁলোকক আমি আহ্বান জনাইছিলোঁ যে তেওঁলোকে এই উপনিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্ব নিদিলে ভাল হয়। যদি তেওঁলোকে বিজেপিক নিবিচাৰে, বিজেপিক শত্ৰু বুলি ভাবে, বিজেপিক যদি জিকাটো নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকে প্ৰাৰ্থিত্ব দিব নালাগে। এইটো আমি এটা এপিলহে কৰিছিলোঁ, আমিতো এলায়েন্স কৰিব যোৱা নাই তেওঁলোকৰ লগত। এলায়েন্স কৰাৰ প্ৰশ্নই নুঠে, কাৰণ তেওঁলোকৰ লগত তেওঁলোকে এলায়েন্স কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল। কিন্তু আমি যিহেতু বিজেপি এটা সাম্প্ৰদায়িক দল, UDF এটা সাম্প্ৰদায়িক দল, UDF মুছলিম সাম্প্ৰদায়িক দল, বিজেপি হিন্দু সাম্প্ৰদায়িক দল, গতিকে এটা সাম্প্ৰদায়িক দলৰ লগত এলায়েন্স কৰাৰ কোনো প্ৰশ্নই নুঠে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।